হায়াৰ ছেকেণ্ডাৰীৰ ফলাফলক লৈ বিভ্ৰান্তি এখন বিশেষ জাননীখনৰ মতে 4 মেত ঘোষণা হ'ব হাই ছেকেণ্ডাৰীৰ ফলাফল এই জাননীখনক লৈ চৰ্চা চলিছে ৰাজ্যজুৰি নিখাৰ ভিতৰতে ছ'চিয়েল মিডিয়া যোগে মোবাইলে উপলব্ধ হৈ পৰিছিল এই জাননী এই খবৰে নিদ্ৰাহৰণ কৰিছিল হাজাৰ হাজাৰ শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত খবৰক লৈ হৈচৈ লাগিছিল সংবাদ মাধ্যমতো শিক্ষামন্ত্ৰীও কৈছিল 5 মেৰ পূৰ্বে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব তাৰ ভিতৰত ঘোষণা হৈ যাব কিন্তু তাৰ বিপৰীতে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই জনালে ভুৱা জাননী প্ৰচাৰৰ কথা 10 মেৰ ভিতৰত দিয়া হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল নিট পৰীক্ষাৰ পূৰ্বে ঘোষণা নহয় হায়াৰ ছেকেণ্ডাৰীৰ ফলাফল এখন নটিফিকেশ্যন ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ এই নটিফিকেশ্যনখন সম্পূৰ্ণ ভুৱা আৰু মিছা আৰু মই এইটো কথা কেতিয়াও নাভাবোঁ যে আমাৰ ৰিজাল্ট দেৰি হ'লে ডিগ্ৰীত এডমিশ্যনৰ কিবা অসুবিধা হ'ব আৰু আপোনালোকক মই পুনৰবাৰ কৈছোঁ 10 তাৰিখৰ ভিতৰত ৰিজাল্ট আমাৰ হ'ব নিট 5 তাৰিখেতো হ'লেই নিটৰ আগত দিব বুলি মই কোৱা নাই গতিকে নিটৰ পাছলৈ যাবই স্বাভাৱিকভাৱে কিন্তু তাৰোপৰি উচ্চতৰ মাধ্যমিকতো শীৰ্ষস্থান থাকিবনে নাথাকে এই সন্দৰ্ভতো এতিয়ালৈকে থিৰাং সিদ্ধান্ত লোৱা হোৱা নাই বুলি জনালে অধ্যক্ষগৰাকীয়ে আৰু পজিশ্যন থাকিবনে নাথাকিব এই সিদ্ধান্তটো আমাৰ এক্সামিনেশ্যন কমিটিয়ে ল'ব মই কৈছোঁ যে চেয়াৰমেনে সকলো কথা অকলে সিদ্ধান্ত ল'ব নোৱাৰে আমাৰ প্ৰত্যেকটো কথাৰে বিভাগৰ কমিটি আছে আৰু আমাৰ এক্সামিনেশ্যন কমিটিয়ে যি সিদ্ধান্ত ল'ব ইট উইল বি দ্য ফাইনেল ডিচিজন উল্লেখ্য যে এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ কাম 10 মে বুলি মই তাৰিখটো কৈ দিয়া নাই ভিতৰত বুলি কৈছোঁ অন অৰ বিফৰ দেই আৰু মই কৈছোঁ যে আমাৰ কিছু 2-4 কুৱেৰি আহিছে আৰু মই ৰিজাল্টটো সম্পূৰ্ণ এৰৰ ফ্ৰী কৰিবলৈ চাওঁ আৰু সেইকাৰণে আমি কুৱেৰিকেইটা মিট কৰাৰ পিছতেই আমি ৰিজাল্ট কৰিব পাৰিম আৰু প্ৰায় প্ৰচেছিং সম্পূৰ্ণ হোৱাৰ পথত তেতিয়াই আমি ৰিজাল্ট ঘোষণাৰ কথা প্ৰকাশ কৰিম ভিডিঅ' জাৰ্নেলিষ্ট গণেশ কলিতাৰ সহযোগত গুৱাহাটীৰ পৰা কৌশিক তালুকদাৰৰ ৰিপৰ্ট NKTV+।